ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ লগতেই আমাৰ লগত আহি উপস্থিত। বৰভূমিত হাগ্ৰামাৰ সৈতে চৰকাৰ চলাব বিজেপিয়ে। ট্ৰিপল ইঞ্জিন নহয়, ডাবল ইঞ্জিনৰ চৰকাৰ বৰভূমিত। হাগ্ৰামাৰ সৈতে চৰকাৰ গঠনৰ স্পষ্ট ইংগিত মুখ্যমন্ত্ৰীৰ। 5 বছৰলৈ এক প্ৰকাৰ নিশ্চিত হ'ল প্ৰমোদ বড়োৰ UPPLৰ বিদায়। কাইলৈ বিটিচিৰ মুখ্য সদৰ কোকৰাঝাৰৰ বড়োফা নগৰত শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে। বিশাল আয়োজন চলিছে বিটিচিৰ সচিবালয় প্ৰাংগণত। শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ঘোষণা। BPFৰ সৈতে মিলি বিজেপিয়ে কাম কৰি যাব বুলি স্পষ্ট ইংগিত দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। UPPL আৰু BPF আৰু বিজেপি তিনিটাটো চৰকাৰত থাকিব নোৱাৰে। চৰকাৰতো দুজনেই থাকিব লাগিব বা এটা পাৰ্টিত দুটা দলে থাকিব পাৰিব, তিনিটা দলটো নোৱাৰে। গতিকে যি সিদ্ধান্ত ল'ব লাগে আমি সময়ত লৈ গৈ থাকিম। প্ৰমোদ বড়ো আৰু হাগ্ৰামাৰ দল কেতিয়াও একলগ হ'ব নোৱাৰে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য। UPPL আৰু BPF দুইটাটো একেলগে এনেও থাকিব নোৱাৰে। গতিকে সময়ত আমি যি সিদ্ধান্ত ল'ব লাগে আমি ল'ম। কাইলৈ বিটিচি প্ৰধান হিচাপে শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে। লগতে 10গৰাকী পৰিষদে শপত ল'ব কাৰ্যবাহী সদস্য হিচাপে। অহাকালি আমাৰ 5 তাৰিখ অক্টোবৰ, এই 5 তাৰিখৰ আমাৰ BTC প্ৰধান মাননীয় হাগ্ৰামা মহিলাৰীদেৱে শপত গ্ৰহণ কৰিব। আমাৰ অলৰেডি 95% চেছ হ'ল, 5% আছে, 5%টো আজি আমি চেছ কৰি ল'ম। আৰু আলহীবিলাকক আমাৰ যিসকলে আমাৰ BTC এৰিয়াৰ জনসাধাৰণ আহিব, এই জনসাধাৰণক আমি আঁকোৱালি লোৱাৰ কাৰণে আমি যোজা কৰি আছোঁ আৰু সুন্দৰভাৱে আমি অহাকালিৰ দৃশ্যটো দেখা পাব। বড়োফা নগৰত প্ৰস্তুতিৰ কাম প্ৰায় সম্পন্ন। 15,000 পৰা 25,000 মানুহ শপত গ্ৰহণ অনুষ্ঠানলৈ আহিব বুলি আয়োজকৰ আশা। 15,000 পৰা 25,000লৈকে সমাগম হ'ব, কাৰণ আমাৰ ফিল্ডত এইখিনি মানুহ ধৰে। আৰু আমি বিচাৰিছিলোঁ অলপ বাহিৰত কৰিম বুলি, কিন্তু বাৰিষা ছিজনৰ কাৰণে অলপ দিগদাৰ হ'ল। ইয়াৰ কাৰণে আমি এই ফিল্ডটো বাছনি কৰি লৈছোঁ আৰু এই ফিল্ডটো যথেষ্ট জনসংখ্যা আমাৰ ইয়াত পাৰ্টিচিপেট কৰিব। ইমান দিনে বৰভূমিৰ জনতা অন্ধকাৰত আছিল বুলিও মন্তব্য BPFৰ নেতাৰ। এই 5 বছৰত আমি অন্ধকাৰত আছিল, BTC অঞ্চলৰ অন্ধকাৰে আছিল। কালি মোকে ভাল পাল, কামত নাই। আজিৰ দিনত আমি এইটো নাইকিয়া কৰাৰ কাৰণে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো নেতৃত্বত আমি কাম কৰিবলৈ সাজু হৈছোঁ আৰু বিভিন্ন দিশত ডেভেলপমেণ্টৰ কামৰ কাৰণে আমি আগবাঢ়িছোঁ। কাইলৈৰ বহু প্ৰতীক্ষিত শপত গ্ৰহণ অনুষ্ঠানৰ ৰাজ্যপালৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই শপত গ্ৰহণ অনুষ্ঠানত আমাৰ অসমৰ মহামহিম ৰাজ্যপাল আহিব, আমাৰ CM সাহেব আহিব, বাকী ডিগনিটাৰীবিলাক আহিব। আমি ইহঁতক ৱেলকাম কৰাৰ কাৰণে আগবাঢ়ি আছোঁ আৰু কাম কৰি আছোঁ। কোকৰাঝাৰৰ পৰা সমৰ বসুমতাৰী আৰু তেজপুৰৰ পৰা কেমেৰা পাৰ্চন পৰশৰ সৈতে ৰূপজ্যোতি গোস্বামী, DY 365।